একোজন ব্যক্তিয়ে তেখেতসকলৰ কৰ্মৰ চানেকিৰে সমাজৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক হৈ পৰে, প্ৰেৰণাৰ প্ৰতীক হৈ উঠে। আজিৰ আমাৰ অনুপ্ৰেৰণা অনুষ্ঠানৰ অতিথিগৰাকী হৈছে এগৰাকী এনে ব্যক্তি, অনুপ্ৰেৰণাৰ ব্যক্তি, যিগৰাকী ব্যক্তি এগৰাকী যন্ত্ৰ বিজ্ঞানী, এগৰাকী যন্ত্ৰ উদ্ভাৱক। আমি বৰ্তমান পানীতোলাত আহি উপস্থিত হৈছোহি আৰু তেখেতৰ কাৰখানাত ৱৰ্কশ্বপত আমি সোমাইছোঁ আৰু তেখেতৰ আমি দেখাই পাইছোঁ আপোনাৰ পিছফালে যথেষ্ট যন্ত্ৰপাতি বিভিন্ন কৰ্মচাৰীসকলে তেখেতসকলে কাম কৰি আছে। আৰু সেইগৰাকী ব্যক্তি যাৰ সৈতে আজি আমি মত বিনিময় কৰিব লৈছোঁ, আজি আমাৰ অতিথি তেখেতে হৈছে যন্ত্ৰ বিজ্ঞানী, যন্ত্ৰ উদ্ভাৱক পানীতোলাৰ সুৰেন বৰুৱা। নমস্কাৰ জনাইছোঁ আপোনাক। তেখেত অকল বিজ্ঞানীয়ে নহয়, যন্ত্ৰ উদ্ভাৱকে নহয়, তেখেত এগৰাকী সুসাহিত্যিকো আৰু লগতে এগৰাকী সমাজকৰ্মী। গতিকে তেখেতে সমাজৰ লগত এটা ওতঃপ্ৰোত বন্ধন আছে আৰু যিখিনি তেখেতে মেচিন আচলতে যন্ত্ৰপাতি তেখেতে উদ্ভাৱন কৰিছে সমাজৰ লোকৰ হিতৰ কাৰণে, সমাজৰ লোকৰ কাৰণে কিবা যাতে কামত আহিব পাৰে, এটা সেৱাৰ মনোভাৱেৰে আচলতে তেখেতে এইখিনি কাম তেখেতে কৰি গৈছে। আমি 10 বছৰ আগতে তেখেতৰ ইয়াত আহিছিলোঁ, তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে তেখেতৰ কাৰখানা এটা বেলেগ ৰূপ লৈছে আৰু ইয়াত শ্ৰমিকৰ সংখ্যা আগতকৈ মানে যিসকল ইয়াত কাম কৰি আছে যথেষ্ট সংখ্যা বৃদ্ধি পাইছে। আৰু জনাবলৈ পাই আমি ভাল পাইছোঁ যে তেখেতৰ এই যিটো কৰ্মক্ষেত্ৰ সুদূৰ পানীতোলাৰ পৰা কিন্তু মহাৰাষ্ট্ৰৰ পুনেলৈকে সম্প্ৰসাৰিত হৈছে, তাতো তেখেতে কাৰখানা প্ৰতিষ্ঠা কৰিছে। গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আপোনাক অভিনন্দন জনাইছোঁ। আচলতে হয়, আপোনাৰ আজি বিভিন্ন যন্ত্ৰপাতি যিকেইটা উদ্ভাৱন কৰিছে আমি সেই বিষয়ে জানিম, আমি দেখুৱাই দিব আপুনি কি কি উদ্ভাৱন কৰিছে। আপুনি দুটা যন্ত্ৰৰ কথা কৈছিলে। এতিয়া বৰ্তমান মই আৰু দুটামান মেচিন বনাই আছোঁ। এতিয়া দেখিছে আপুনি, এইটো অভেন ড্ৰায়াৰ বুলি কয়। অভেন ড্ৰায়াৰটো সৰ্বসাধাৰণতে মানে ইলেক্ট্ৰিকত চলে। মই ইয়াৰ 3টা ভাৰ্জন কৰিবলৈ বিচাৰিছোঁ যে ইয়াত আপুনি ইলেক্ট্ৰিকতো চলাব পাৰে, খৰিটো চলাব পাৰে আৰু গেছতো চলাব পাৰে। আৰু 2 নম্বৰ কথাটো হ'ল কি, ইয়াত সকলো বস্তু আপুনি ড্ৰাই কৰিব পাৰে। আপুনি যিকোনো বস্তু, ধৰি লওক আপুনি চাহপাতো শুকুৱাব পাৰে, মাছ শুকুৱাব পাৰে, জলকীয়া শুকুৱাব পাৰে, আপুনি আচাৰৰ কাৰণে আম বা অন্যান্য এইবিলাকো হেৰি কৰিব পাৰে। সকলোখিনি ক্লিয়াৰ কৰি পিনে আপুনি আদা শুকুৱাব পাৰে, হালধি শুকুৱাব পাৰে আদি সকলোখিনি কৰিব পাৰে। আৰু আপুনি দেখিছে ইমান সৰু এটা মানে কি কয় এইটো ষ্টভ বনাইছোঁ। এই ষ্টভটোৰ পৰাই তাৰ পৰা হিট আহি তাত এতিয়া বৰ্তমান ইয়াত 99 ডিগ্ৰী চেলচিয়াছ হৈ আছে। তাত বৰ্তমান আপুনি চাব পাৰে, এইটো চাওক আপুনি, মই হিট দি দেখুৱাইছোঁ। হয়, এইটো আপুনি চাইছে এতিয়া, আপুনি চাওক ইয়াত 300 কিমান ডিগ্ৰী চেলচিয়াছ আছে বৰ্তমান। এই চেলচিয়াছটো আনি ইয়াত কণ্ট্ৰল কৰি ৰখা হৈছে। আপোনাক যিমান হিট লাগে সিমানখিনিহে দিব। ইয়াত 1 কেজি খৰিত আপুনি 300 ডিগ্ৰী চেলচিয়াছলৈকে পাব, তাকো বাঁহ খৰি। আপুনি ভাবিছোঁ ইয়াত টেকন'লজিটো কেনেধৰণৰ হ'ব। আৰু ইয়াত বৰ্তমান কাম কৰিবৰ বাবে বা যিকোনো এটা বস্তু শুকুৱাবৰ বাবে যদি তাৰ চাহিদাটো বেছি হয় বা তাত খৰচাটো বেছি হয়, সেই খৰচাটো বেছি হোৱাৰ বাবদ মানুহে কাম কৰিবলৈ টান পায়। গতিকে অতি কম খৰচাত, অতি কম খৰিত যাতে আমি শুকুৱাব পাৰোঁ, আমাৰ গাঁৱলীয়া মানুহবিলাকে যাতে কামবিলাক কৰি পিনে সৰ্বসাধাৰণ মানুহবিলাকে যাতে উপনীত হ'বৰ কাৰণে এই মেচিনটো আৱিষ্কাৰ কৰা হৈছে, বনোৱা হৈছে। গতিকে আপোনালোকে চাওক, ইয়াত আপুনি চাব 3খন ট্ৰে আছে। আপুনি ইয়াত মানে আপুনি হাত এনেকৈ দি চাওক, আপুনি নিজেই দি চাওকচোন হাতখন, তেতিয়া গম পাব গৰম আছে, যথেষ্ট গৰম। তাৰ পৰা গৰম হিটটো আহিছে। ইয়াত চাওক, এটা 98 ডিগ্ৰীত 99 ডিগ্ৰী আছিলে, ইয়াত 99 ডিগ্ৰীৰ পৰা 100 ডিগ্ৰীলৈ হৈ আছিল। তাৰ ভিতৰতে ইয়াত ছেট কৰি থৈ দিয়া আছে 100 ডিগ্ৰীত। 100 ডিগ্ৰীত ছেট কৰাৰ বাবে ইয়াত 99ৰ পৰা 100ৰ ভিতৰতে থাকে। ইয়াত তাত 300 ডিগ্ৰী চেলচিয়াছ হ'লেও কিন্তু ইয়ালৈ নাহে, কাৰণ 300 ডিগ্ৰী চেলচিয়াছত বেছি যদি ইয়াত হৈ যায় বস্তুবোৰ জ্বলি যাব। গতিকে জ্বলি নাযাবৰ কাৰণে এই বস্তুটো তেনেধৰণৰকৈ ইলেক্ট্ৰনিক ছিষ্টেম কৰি পিনে ইয়াত কণ্ট্ৰল কৰা হৈছে। আপুনি ইয়াত কণ্ট্ৰল কৰা ব্যৱস্থাটো আছে। যদি শুকাই যায়, মৰ্চা শুকাই যায় বা মৰ্চাটো তাত হেৰি হৈ যায়, তেতিয়া ইয়াত কণ্ট্ৰল কৰি আপোনাক ছিগনেল দিব। এইটো এটা অত্যাধুনিক এটা মেচিন তেখেতে ইয়াত উদ্ভাৱন কৰিছে। এইটো আগতে এনেকুৱা ধৰণৰ মেচিন আছেনে বাৰু? আছে, যথেষ্ট আছে, কিন্তু এনেকুৱা ধৰণৰ অত্যাধুনিক নহয়।
কাৰণ এইটো সম্পূৰ্ণৰূপে অত্যাধুনিক হিচাপে বনোৱা হৈছে যে ইয়াক মানে আপুনি খৰিটো ব্যৱহাৰ কৰি পিনে আপুনি শুকুৱাব পাৰে বা কৰিব পাৰে নতুবা গেছতো কৰিব পাৰে আৰু ইলেক্ট্ৰিকতো কৰিব পাৰে 3টা ভাৰ্জন আছে 3টা ভাৰ্জনত আপুনি যিকোনো এটা ক্ষেত্ৰত যিকোনো এটা ঠাইত থৈ পিনে আপুনি কাম কৰিব পাৰে পোৰ্টেবল আৰু খুব সহজ এইটো মানে ধৰি লওক ব্যক্তিভাৱে মানুহৰ ঘৰতো ব্যৱহাৰ কৰিব পাৰিব নে এইটো ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল বা অন্য এনেকুৱা এইবিলাকতো কৰিব পাৰিব হয় এইটো ইণ্ডাষ্ট্ৰিয়েলতো কৰিব পাৰিব ঘৰতো কৰিব পাৰিব ঘৰৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ো বুলি ক'লে ঘৰলৈ নিপিনে ধৰি লওক বহুতে কি কৰে আচাৰ উদ্যোগ খোলে আচাৰ উদ্যোগ খোলোতে সেইখিনি সময়ত আম বা অন্যান্য বস্তুবিলাক আমাৰ বতৰ বেয়া গতিকে বেয়া হৈ যায় ফাংকাজ লাগি যায় গতিকে সেইখিনি আমি গৰম কৰি পিনে শুকুৱাই পিনে আচাৰ থ'বলগীয়া হয় সেইটো কাৰণে কি হয় এই আচাৰটোৰ কাৰণে বা অন্যান্য তেনেধৰণৰ বস্তুৰ কাৰণে এই ড্ৰাইটো অতি উপযোগী খুব ভাল এটা অতি সুন্দৰ কথা আপুনি কৈছে যিসকল আমাৰ আত্মসহায়ক গোটে আচলতে আচাৰ বনায় আৰু আচাৰ বনাই তেখেতসকলে বজাৰলৈ বা বিভিন্ন ষ্টল আমি দেখোঁ যে তেখেতক তাত অংশগ্ৰহণ কৰে এনেকুৱা ধৰণৰ এটা মেচিন যদি তেখেতলৈ ক্ৰয় কৰি লয় তেতিয়াহ'লে তেখেতলৈ আপুনি কোৱাৰ দৰে যে বতৰ কেতিয়াবা খুব বেয়া হয় সেই সময়ত আচাৰ বনাবলৈ তেওঁলোক শুকুৱাবলৈ অসুবিধা হৈ যায় ভেঁকুৰ লাগি যায় আচলতে হয় গতিকে এনেকুৱা এটা মেচিন যদি তেখেতলৈ ক্ৰয় কৰে তেখেতসকল যথেষ্ট উপকৃত হ'ব কাৰণ কেলৈ কোনো অসুবিধা নাই ধুনীয়াকৈ ইয়াত শুকুৱাই আৰু লাৰ্জ কোৱাণ্টিটি মানে বেছিকৈ তেখেতে বজাৰলৈ দিব পাৰিব ইয়াৰ এনেই যদি সুধোঁ ইয়াৰ দামটো ধাৰ্য কৰিছে মই নিশ্চয় ক'ম আচলতে ইয়াৰ কোৱাণ্টিটিৰ ওপৰত ভিত্তি কৰে মেচিনবিলাক আপোনালোকক কিমান কোৱাণ্টিটি বা কিমান কোৱাণ্টিটিৰ ভিতৰত মানে মেচিনটো লাগে আপুনি কিমান বস্তু শুকুৱাব তাৰ ওপৰত ভিত্তি কৰি মেচিন বনোৱা হয় এইটো মেচিন যদি লাগে তেখেতলোকক মই ৭৫,০০০ টকাৰ ভিতৰত গোটেই ছেটটো পাব গোটেই ছেটটো হয় সেই হিচাপত দামটো যথেষ্ট সুলভ হৈ আছে কাৰণ কেলৈ গোটেই ছেটআপটো তাৰ পৰা ইয়ালৈকে গোটেই ছেটআপটো তেখেতে ৭৫,০০০ টকাত তেখেতে বজাৰত বা যিসকল গ্ৰাহক আছে তেখেতসকলক এৰি দিব পাৰিম বুলি কৈছে আচ্ছা খৰিহে লাগে 1 কিলো খৰিতে মানে শুকান খৰিতে সামান্য খৰি দি বোলে আপোনালোকে ইমান ধুনীয়া বস্তু এটা আপুনি আচলতে প্ৰস্তুত কৰি উলিয়াইছে ক্ষুদ্ৰ উদ্যোগৰ লগতে উদ্যোগীৰ লগতে ডাঙৰ যিবিলাক আপুনি কৈছে ইয়াত বেছি ডাঙৰকৈ কৰি দিব পৰা যাব সকলো স্তৰৰ সকলো ৰাইজে আচলতে যিসকল ব্যৱসায়িক দিশত জড়িত হৈ আছে তেখেতসকল মানে উপকৃত হ'বলৈ সক্ষম হ'ব এইটো এটা খুব মানে ভাল লগা এটা মেচিন আপুনি আৱিষ্কাৰ কৰিছে আমি দৰ্শকসকলক কৈছিলোঁ আমি আগতেও বহুকেইটা তেখেতে মেচিন যন্ত্ৰ তেখেতে উদ্ভাৱন কৰিছিল আমি নিজাববীয়াকৈ তেখেতে এটা উৎপাদি দিছিলোঁ যন্ত্ৰ বিজ্ঞানী যন্ত্ৰ উদ্ভাৱক বুলি আমি সুৰেণ বৰুৱাক আমি নিজেই কৈছিলোঁ আচলতে গতিকে তেখেতে এইবিলাক কাম নিৰবিচ্ছিন্নভাৱে কৰি আছে আৰু বিভিন্ন ধৰণৰ কাম তেখেতে ইতিমধ্যে সম্পাদন কৰি এইবিলাক বজাৰত এৰি তেখেতে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছে তেখেতে সুদূৰ মালয়েছিয়াত গৈ তাতো তেখেতে বিভিন্ন ছেমিনাৰত অংশগ্ৰহণ কৰিছে গতিকে এটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে যিটো উত্থান এই উত্থানটো আচলতে আমি মানিব লাগিব এতিয়া আমি দেখিলোঁ যে ইয়াত আপোনাৰ 3খন প্লেট চাহপাত কেঁচা চাহপাত তাত ড্ৰাই কৰিবলৈ শুকুৱাবলৈ সোমোৱাই দিছে নহয় মেচিনটোত হয় টেম্পাৰেচাৰ কিমান আছে তাত 100 ডিগ্ৰী চেলচিয়াছত ছেটিং কৰি থৈ দিয়া আছে বৰ্তমানে 84 চেলচিয়াছ আছে বৰ্তমান এইখিনি এই ট্ৰেকেইখন মানে চাহপাতটো শুকাবলৈ কিমান সময় লাগিব আধা ঘণ্টা লাগিব আধা ঘণ্টাৰ ভিতৰত শুকুৱাই আপোনালোকক খাব পৰা ব্যৱস্থা কৰি দিব খাব পৰা অৱস্থা হ'ব এইটো মডেলহে এটা সৰু হিচাপত বনোৱা হৈছে আৰু ইয়াৰ পৰা ডাঙৰো আছে সেই ডাঙৰবিলাক আপোনালোকে দেখিছে তাত ডাঙৰ বনাই থৈ দিয়া আছে আৰু ইয়াতকৈ ডাঙৰ কোৱাণ্টিটিৰ বা কোৱালিটিৰ কাৰণে এইবিলাক মেচিন
অত্যাধুনিক হিচাপে বনোৱা হৈছে প্ৰডাকশ্যন আউটপুট যাক যেনেকৈ লাগে দাগ যেনেকৈ যোনে যিমান মানে যিটো পৰ্যায়ত যিমানখিনি তেওঁলোকে উৎপাদন কৰিব বিচাৰিছে সেই টাৰ্গেটটো অনুযায়ী আপোনালোকে মেচিনটো বনাই দিব মেচিন বনাই দিওঁ কাৰোবাৰ যদি বোলে দিনটোত ইমানকৈ উৎপাদন হ'ব লাগে সিমানটো হিচাপত কাৰোবাৰ যেন তাতকৈ বেছিকৈ লাগে তাৰ মেচিনটো মানে ডাঙৰ হ'ব বা প্লেট ছিষ্টেমটো বেছি হ'ব হয় তেনেকুৱাকৈ বনোৱা হয় অতি সুন্দৰ ব্যৱস্থাই আপুনি কামখিনি কৰিছে ইয়াৰ পিছৰ যন্ত্ৰটো আৰু কি যন্ত্ৰ আমি দেখা পাওঁ হয় বৰ্তমান মই আৰু এটা যন্ত্ৰ বনাই থৈছোঁ এইটো হ'ল CTC বুলি কয় আমি TEW অৰ্থাৎ TUCTC বুলি নাম দিছোঁ এইটো প্ৰকৃততে এনেকৈ চাবলৈ গ'লে বাগানবিলাকত এইটো মেচিন আছে তথাপিতো তেখেতলোকৰ কি হ'ল বহু পাৱাৰ লাগে ইয়াত চলাবৰ কাৰণে বহুত দিগদাৰী হয় কাৰণ আমাৰ সৰ্বসাধাৰণ মানুহবিলাকে সেই মেচিনটো লোৱাটো সম্ভৱ নহয় তাৰ বাবে এইটো মেচিন অলপ সৰুকৈ মডেলিং কৰি পিনে বনোৱা হৈছে আমি 220 লাইনত যাতে এই মেচিনটো চলাই আমি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উপকৃত হ'বৰ কাৰণে এই মেচিনটো বনোৱা হৈছে যিটো কাৰ্য ইয়াত চলি আছে এতিয়া লগতে যিটো ইয়াত পাৱাৰ ব্যৱস্থা কৰা হৈছে এইটো কিমান পাৱাৰ আছে ইয়াত ছিংগল ফেজ 2 HP মটৰ লাগি আছে ইয়াত মানে 30 কেজি পাত আপোনালোকে ইয়াত ৰুলিং কৰিব পাৰে সৰ্বসাধাৰণতে যিবিলাক মানে বাগানত আছে সেইবিলাক মেচিনত এতিয়া 5 HP লাগে বা তাত 3 ফেজ মানে মটৰ লাগে কিন্তু আমি ইয়াক অত্যাধুনিক হিচাপে বনাই মেলি ক্লিয়াৰ কৰি পিনে এতিয়া ছিংগল ফেজ 2 HP মটৰত আমি 30 কেজি পাত ৰুলিং কৰিব পৰা ব্যৱস্থা কৰা হৈছে ইয়াত আপোনাৰ 30 কেজি ইয়াত কিমান পাত হ'ব পাৰে ইয়াত একেলগে আমি 75 কেজি সোমাব পাৰোঁ ইয়াত 75 কেজি সোমাব পাৰোঁ একে সমান মানে বাগানত সাধাৰণতে যিটো মানে 75 কেজি সোমোৱাই আপোনাৰ ইয়াতো 75 কেজি সোমাব পৰা কেপাচিটি আছে ইনটেক কেপাচিটি 75 কেজি হয় কিন্তু পাৱাৰটো আপোনাৰ কম পাৱাৰ কম যদি হয় ইয়াত কনজাম্পশ্যনটো কম মানে ইলেক্ট্ৰিচিটি বিলটো কম হ'ব এইটো মানুহ উপকৃত হ'ব খৰচাটো কম হ'ব গাঁৱত যদি কোনোবাই কৰিব বিচাৰে এনেকুৱা চাহ ইণ্ডাষ্ট্ৰি কৰিব বিচাৰে তেওঁলোকৰ পাৱাৰ প্ৰব্লেম নহ'ব কাৰণ কেলৈ গাঁৱত সৰ্বসাধাৰণ মানুহবিলাকৰ ওচৰতো 220 লাইনহে থাকে ছিংগল ফেজ গতিকে তেখেতলোকে ছিংগল ফেজতে সম্পূৰ্ণৰূপে ইণ্ডাষ্ট্ৰিটো চলাব পৰা ব্যৱস্থা কৰি দিয়া হৈছে আপুনি যিটো কাৰিকৰী টেকনিক লগাই পেলাই যে মেচিনবিলাক বনাইছে বা এইটো যিটো পাৱাৰ আপুনি ক'লে 5 HP লাগে কিন্তু আপুনি 2 HP কৰিছে এই বস্তুটো বেলেগে কোনোবাই আৰু ইচ্ছা কৰিলে কৰিব পাৰিব নাই চাওক তেখেতলোকে যদি জানেতো কৰিব পাৰিব কিন্তু মই মোৰ ফালৰ পৰা কৰিবলৈ কৈছোঁ যে মই যিটো কৰিছোঁ এইটো হ'ল সম্পূৰ্ণৰূপে অত্যাধুনিক হিচাপে বনোৱা হৈছে কাৰণ ইয়াৰ পাৱাৰটো ক'ত খৰচা হয় ক'ত কেনেকৈ হয় তন্ন হিচাপে মই চাই মেলি এই মানে গিয়াৰ বক্সবিলাক বনোৱা হৈছে এই গিয়াৰ বক্সবিলাক মোৰ নিজা টেকনিকৰে নিজৰ মানে অধ্যয়নেৰে বনোৱা হৈছে আৰু তেনেকৈ বনাই মেলি ৰাইজক দিবলৈ চেষ্টা কৰা হৈছে এইটো মানে হয়তো বেলেগে কোনোবা যদি কৰিব বিচাৰে তেওঁলোকেও এইটো চিন্তা চৰ্চা কৰিব লাগিব তেখেতলোকে কৰিব পাৰিব তেতিয়া নিশ্চয় কৰিব পাৰিব বুলি মই ভাবোঁ এইটো কি মেচিন আছে ৰোলাৰ মেচিন হয় এই যিটো ৰোলাৰ মেচিন আমি দেখিছোঁ চাহপাত ইয়াত কৰি আছে ৰোল কৰি আছে এই মেচিনটো যদি কোনোবাই ক্ৰয় কৰিব বিচাৰে অকল ৰোলাৰটো কিমান পৰিব এইটো 2.5 লাখ টকা পৰিব হয় এই 75 কেজি সোমোৱাব পৰা বা ৰুলিং কৰিব পৰা মেচিনটো 2.5 লাখ টকা পৰিব এইটো এই 75 কেজি চাহপাত ৰোল কৰিবলৈ কাৰণে কিমান সময় লাগিব 45 মিনিট সময় লাগে ৰুলিং কৰিবৰ কাৰণে এতিয়া আপোনালোকে দেখিছে অলৰেডি হৈয়ে গ'ল আৰু 45 মিনিট আমি বেছি 45 মিনিট বিধি ধৰোঁ কিন্তু 35 মিনিটতো হ'ব পাৰে তাৰমানে এদিনত কোনোবা যদি ইচ্ছা কৰে 75 কিলো চাহপাত দিনটোত সবাই যদি কৰি দিয়ে হয় বহুতখিনি চাহপাত তেওঁলোকে প্ৰডাকশ্যন কৰিব পাৰিব বহুত প্ৰডাকশ্যন কৰিব পাৰিব হয় 6 ঘণ্টা ধৰিলোঁ হয় 6টা শিফ্ট মানে কৰিছে হয় তেতিয়াতো বহুত হ'ব আৰু কাৰোবাৰ যদি ব্যক্তি বিশেষে নিজৰ ঘৰত আছে তেওঁতো অলপ কষ্ট কৰিলে ধৰি লওক 10টা শিফ্টটো কৰিব পাৰিব 10টা শিফ্টটো কৰিব পাৰিব আৰামছে কৰিব পাৰিব আৰু 24 ঘণ্টা চলাব পাৰে নো প্ৰব্লেম ইয়াত কোনো ৰখাবলৈ প্ৰয়োজন নাই ক'বলৈও হেৰি কৰিবলগীয়া কথা নাই আৰু ভিতৰত গিয়াৰ বক্সৰ ভিতৰত সম্পূৰ্ণৰূপে তেনেধৰণৰ ফাংচন কৰি দিয়া হৈছে 24 ঘণ্টা চলালেও এই গিয়াৰ বক্স একো নহয় গৰম নহয় নেকি গৰম নহয় এনে সাধাৰণতে কিছুমান মেচিন 24 ঘণ্টা চলালে এইবিলাক গৰম হৈ যায় পিছত জ্বলি যোৱাৰ চান্স থাকে হয় এনেকুৱা ধৰণৰ কথা নাই তেনেধৰণৰ কোনো কথা নাই ইয়াত সম্পূৰ্ণৰূপে ভিতৰৰ বেৰিং ছিষ্টেম কৰা হৈছে আৰু তেনেধৰণকে কুলিং ছিষ্টেমো দিয়া আছে গতিকে কেতিয়াও গৰম নহয় 24 ঘণ্টা চলাব পাৰে নো প্ৰব্লেম হয় এইটো বৰ্তমান ৰানিং কৰি দিয়া আছে এডাল বেল্ট ইয়াৰ যোগেদি যেতিয়া পাতটো কাটি পিনে এইবোৰ ওলাই আহিছে বা কাঠবোৰ ট্ৰাই কৰিছিলোঁ আমি ট্ৰাই কৰোঁতে এইবিলাক পাতবিলাক ওলাই আহিছে
কেঁচা পাত নেকি? হয়, কেঁচা পাত সেইবিলাক পৰি আছে। এইটো চব ৰুলাৰটো, দুটা ৰুলাৰ প্ৰত্যেকে একোটা হয়, এইকেইটা ৰুলাৰ বুলি কয়, CTC ৰুলাৰ। এইটো পাতটো কাটি অকল চাহপাতেই কাটিব পাৰে তেনে কথা নহয়। ইয়াত আপুনি অন্যান্য পালেং শাক আৰু অন্যান্য বস্তু কবি বা অন্যান্য তেনেধৰণক আজিকালি পাউডাৰ মানুহে বিচাৰে, সেই পাউডাৰ কৰিবৰ কাৰণে ইয়াত কাটি দিব পাৰে। লগতে গৰুৱে খাবৰ কাৰণে ঘাঁহবিলাকো আমি সৰু সৰুকৈ কাটি পিনে হেৰি কৰি পিনে ইয়াক আমাৰ জন্তুবিলাককো খুৱাব পাৰোঁ। তেনেধৰণৰ কামতো আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু কিবা স্পাইচ বনাবৰ কাৰণে বা অন্যান্য কিবা পাতৰ দ্বাৰা অন্য বস্তু যদি বনাবলৈ হ'লে বা কাটিবলৈ হ'লে, মিহি কৰিবলৈ হ'লে এই মেচিনটো অতি উপযোগী। আনিছোঁ, নিশ্চয় আনিছোঁ। আপোনালোকক মই দেখুৱাম। হয়, দেখুৱাম। হয়, দি দিবলৈ কওকচোন। হয়, প্ৰথমতে আমি ৰুলিং কৰি ল'ব লাগিব। ৰুলিং কৰাৰ পিছত পাতটো আপোনাৰ ৰুলিং, এতিয়া মই ৰুলিঙত দিছোঁ। আহক, মই ৰুলিঙত দেখুৱাম। ৰুলিঙত দেখুৱাৰ পিছত মই হেৰি কৰি দিম। আহক, ইয়াত পাতটো ঢালি দিব। পাতটো ঢালি দিয়াৰ লগে লগে ই লিমিট কৰি পঠিয়াব। লিমিট কৰি এইফালে কাটি ওলাই যাবগৈ। অঁ, আপোনালোকে যে এতিয়া এনেই আপুনি নিজাববীয়াকৈ এইটো চাহ, আপোনাৰো চাহ খেতি আছে? আছে, নিশ্চয়। আপোনাৰ চাহ খেতি আপুনি এনেকৈ মাৰ্কেটিং কৰে নেকি? কৰি পেলাই নিশ্চয় মই কৰোঁ, নকৰা নহয়। মই প্ৰথমতে হয় গ্ৰীণ টিও কৰোঁ। এইবিলাক আচলতে প্ৰকৃততে মই সেই চাহখিনিৰ ওপৰতে ভিত্তি কৰি পিনে কিছুমান মেচিন ৰিচাৰ্চ কৰোঁ। কাৰণ সেইকাৰণে ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে অসমত আটাইতকৈ বেছি সুলভ হিচাপে চাহপাতটোৱে আছে। চাহপাতটো থকাৰ বাবদ ৰাইজে চাহপাতটোৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ বাবদ ৰাইজে উপকৃত হ'বৰ কাৰণে, সৰ্বসাধাৰণ মানুহবিলাকে উপকৃত হ'বৰ কাৰণে এই মেচিনবিলাক বনোৱা হৈছে। তেনেকুৱাকৈ তেখেতলোকৰ উপকৃত যেনেকৈ মানে যি হিচাপত তেখেতলোকে বিচাৰে তেনেকুৱাকৈ সুলভ হিচাপে পাবৰ কাৰণেই ব্যৱস্থাটো কৰা হৈছে। আচলতে আমি যে কওঁ নেচেচিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন, যে আপোনাৰ এইটো বস্তু প্ৰয়োজন হৈছে, এই প্ৰয়োজনটো আপোনাৰ যদি প্ৰয়োজন হৈছে, আপুনি চাহ খেতি কৰিছে, আপুনি নিজেও আপুনি ভাবিছে যে এইটোতো চবৰে সকলোকে লাগে, এইটো মই যদি কৰি দিব পাৰোঁ মোৰ নিজৰো উপকাৰ সাধন হ'ল, লগতে ৰাইজৰো উপকাৰ হ'ল। সেইবাবে সেইটো চিন্তা কৰি মেচিনবিলাক বনোৱা হৈছে। হয়, এতিয়া তেখেতলোকে চাহপাত ইয়াত হয়, এতিয়া ভৰাই আছে, কেঁচা চাহপাত ভৰাই আছে। নহয় জানো? 30 কেজি চাহপাত, তাৰমানে ইয়াত আপোনাৰ 6 কিলো ওলাব। 6 কেজি ওলাব। হয়, আপোনাৰ এনেই সুধিব, আপোনাৰ যিটো চাহপাত আপুনি মাৰ্কেটিং কৰে, এইটো তাৰ ব্ৰেণ্ডটোৰ নাম কি? আপুনি কিমান নাম? আমি সৰ্বসাধাৰণতে এনেকৈতো আমি চাহপাতবিলাক ইয়াৰ পৰা লৈ যায়গৈ। আমাৰ টি ইঞ্জিনিয়াৰিং ৱৰ্কছ বুলি আমি দিছোঁ। টি ইঞ্জিনিয়াৰিং ৱৰ্কছৰ নামতে আমি বিক্ৰী কৰি আছোঁ, বাহিৰলৈ পঠিয়াই দিওঁ। হয়, ভাল। আপোনাৰ চাহৰ চাহিদা আছে নাই? হয়, নিশ্চয় চাহিদা আছে। ভাল পাই আছোঁ। আপোনাৰ গ্ৰীণ টি? হয়, গ্ৰীণ টিটো আমি লৈছোঁ, খাইছে মানে ভাল কয়। হয়, তাৰো চাহিদা কেনেকুৱা? চাহিদা ভাল চাহিদা পাইছোঁ, কাৰণ কেলৈ ৰাইজে ভাল সঁহাৰিও দিছে আমাক। আৰু সৰ্বসাধাৰণতে মানে প্ৰকৃততে কথাটো হ'ল কি, কোৱালিটি দিবলগীয়া হয়। পাতবিলাক কোৱালিটি হ'লে পাতৰ দাম পাবই, এইটো চিয়'ৰ। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে এই যুদ্ধখনৰ বাবে, বাহিৰত যুদ্ধ হৈ থকাৰ বাবদ চাহপাতৰ কোৱালিটিটো উন্নত ধৰণৰ নহ'লে চাহপাত খোৱা মানুহ কমি গৈছে। গতিকে আমি চাহপাতৰ বিষয় লৈ উন্নত ধৰণৰ চাহপাত বনাবৰ কাৰণে, কোৱালিটি বনাবৰ কাৰণে আমাক ভাল মেচিনৰ দৰকাৰ। গতিকে এই ভাল মেচিনবিলাক মই এতিয়া ৰাইজৰ আগত দেখুৱাইছোঁ। আপোনালোকে চাব, পাতবিলাক চাই পিনে কেনেকৈ কি কৰিছোঁ সকলোখিনি গম পালে নিশ্চয় আপোনালোকে উপলব্ধি কৰিব। আপোনাৰ আমি যেতিয়া প্ৰথমবাৰ আহিছিলোঁ তেতিয়া আপুনি CTC মেচিন এটা বনাইছিলে। সেই CTC মেচিনৰ পৰা গৈ এইটো এটা উত্তৰণ। হয়, কাৰণ আপুনি পৰ্যায়ক্ৰমে তাক উন্নতি ঘটাই তাক উত্তৰণ কৰি আজি এইটো পৰ্যায় পাইছে। হয়, আগতে চাহ মেচিন তেনেকৈ এটা বনাইছিলে, আমি কেইবাবাৰো দৰ্শকসকলক দেখুৱাইছিলোঁ। আগৰ চাহ মেচিন আপুনি CTC মেচিন কৰিছিলে। হয়, আৰু মোৰ যিমান দূৰ মনত আছে, আজি সেই CTC মেচিনে গৈ আজিৰ তাৰিখত এইটো ৰূপ পাইছে, নহয়নে? হয়, হয়। মানে আপুনি গৱেষণা কৰি মানে মানুহৰ ৰাইজৰ উপকাৰিতা বা প্ৰয়োজনীয়তাটো অনুভৱ কৰি আপুনি মেচিনবিলাক তেনেকৈ বনাবলৈ চেষ্টা কৰিছোঁ। আৰু যিমান আঁকুৱাবিলাক ওলালে মানে আমি কাম কৰোঁতে আঁকুৱাবিলাক ওলায়, সেই আঁকুৱাবিলাক শুধৰণি কৰোঁতে আজি ইমানখিনিলৈ পাইছোঁগৈ। এই ভিতৰৰ ফালে দেখুৱাব পাৰিবা। ইয়াত ৰলিং কৰিবলৈ, এইখিনি চাহপাত ৰলিং কৰিবলৈ কিমানমান সময় লাগিব পাৰে? 45 মিনিট সময় লাগে। 45 মিনিট সময়। হয়। এই চাহপাত যিখিনি আনিছে, কেঁচা চাহপাত আপোনাৰ বাগানৰে হয়? হয়, আমাৰ বাগানৰে। এইখিনি একেবাৰে মানে
নিম্ন পাত এইখিনি বহুত বুঢ়া পাতখিনি আনি আপোনালোকক কাটি পিনে দেখুৱাবৰ কাৰণেহে আনিছোঁ হয় আপোনাৰ এইটো ফেক্টৰীত আজি এখন ৱৰ্কশ্বপত কিমান মানুহ আছে বৰ্তমান মোৰ 22 জন ব্যক্তি আছে আৰু আমি জানিব পৰা মতে আপোনাৰ টি ইঞ্জিনিয়াৰিং ৱৰ্কছ সম্প্ৰসাৰিত হৈছে পুনেলৈ গ'ল আপোনাৰ অফিচত দিয়া আপুনি সম্প্ৰসাৰণ কৰিছে হয় এই বিষয়ে কওকচোন মানে এইটো কামটো চলি আছে দেখিয়ে আছোঁ লগতে এই কথাখিনি জানিব বিচাৰিছোঁ হয় 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 আচলতে ব্যৱসায় আগবঢ়াই নিবৰ কাৰণে কৰি যাওঁতে লাষ্টত এটাকৈ বস্তুবোৰ দৰকাৰ হৈ যায়গৈ আৰু ঠিক তেনেকুৱা ধৰণকে ব্যৱসায়টো আগবঢ়াই নিবৰ কাৰণে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ বাধ্য হ'বলগীয়া হয় আৰু এতিয়া আপোনালোকৰ আশীৰ্বাদতে ইমানখিনি আগবাঢ়ি যোৱাত আমি উপলব্ধি কৰিছোঁ যে আমাৰ বস্তুবিলাক লাহে লাহে ইণ্টাৰনেশ্যনেললৈ গৈ আছে আমাৰ মেচিনবিলাক লাহে লাহে ইণ্টাৰনেশ্যনেল মাৰ্কেটত আপোনাৰ চাহ মেচিনে গৈ পেলাই আপোনাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ পাইছেগৈ কেইবাখন বিদেশলৈ দেশে বিদেশে আপোনাৰ চাহ মেচিন গৈছে বিদেশত ক'ত ক'ত গৈছে আপোনাৰ বৰ্তমান আমি বাংলাদেশ কেনিয়া আৰু মালয়েছিয়া আৰু শ্ৰীলংকা পৰ্যন্ত পাবলৈ সক্ষম হৈছোঁ খুব বেছি নহয় খুব কম পৰিমাণে 2-3টামান মেচিন আৰম্ভণিটো হৈ গৈছে তেখেতৰ ইতিমধ্যে মেচিন তেখেতৰ ইয়াত নিৰ্মাণ কৰা প্ৰস্তুত কৰা মেচিন ইতিমধ্যে বাংলাদেশ কেনিয়া মালয়েছিয়া আৰু শ্ৰীলংকা এই 4খন চাহ খেতি কৰা দেশলৈ আমাৰ তেখেতৰ চাহ মেচিন তালৈ গৈছে আৰু তাত মেচিন ফিটিং কৰিবলৈ কোন যায় সৰ্বসাধাৰণতেতো মোৰ ল'ৰাই যায় ল'ৰাৰ লগত আৰু এজন মিস্ত্ৰী পঠিয়াই দিওঁ আৰু তেখেতলোকৰ যিকেইজন মানুহ আছে বা তেখেতলোকৰ কৰ্মীবিলাকৰ লগত লগ লাগি তেখেতলোকে তাত ছেটিং কৰি থৈ গৈছে আপোনাৰ ল'ৰাজনৰ নাম হয় পৰশ বৰুৱা আমি জনাত আপোনাৰ বৰপুত্ৰ খুব তেখেতে নিষ্ঠাৰে আচলতে কামখিনি তেওঁ কৰি আছে তেখেতে অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰি আহিছিলে আৰু তেখেতে দেউতাকৰ লগত মিলি কামখিনি যাতে আৰু আপগ্ৰেড কৰিব পৰা যায় তেখেতৰ লগতে মানে চিন্তা চৰ্চাখিনি আগবঢ়াই নিছে নহয় জানো হয় হয় আপোনালোকে এতিয়া পুনেত আপোনালোকে অফিচ স্থাপন কৰিছে হয় পুনেত এতিয়া আমি স্থাপন কৰিছোঁ এইটো এটা খুব ভাল লগা কথা অসমীয়া মানুহে গৈ সুদূৰ পুনেত তাত তেখেতে আৰু মোক জনোৱা মতে জানিব পৰা মতে আপোনালোকৰ মেচিনো তাতো প্ৰডাকশ্যন আৰম্ভ হৈছে হয় প্ৰডাকশ্যন আৰম্ভ হৈছে তাতো আৰম্ভ কৰিছোঁ সেইটো এটা কিমান ডাঙৰ কথা যে অসমৰ ল'ৰাই পানীতোলা ল'ৰাই গৈ পুনেত তাত ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত তেওঁ এটা হেৰি লৈছে ছেট লৈছে লৈ তাত প্ৰডাকশ্যন আৰম্ভ কৰিছে আৰু মোক জনোৱা মতে অলপ আগতে কথা পাতিছিলোঁ তেখেতৰ লগত তেখেতে কৈছে আমাৰ কাম চলি আছে তাত এইটো এটা বহুত ডাঙৰ কথা হয় হয় তাত ভাড়া লৈ লৈছোঁ ঘৰবিলাক ইণ্ডাষ্ট্ৰিয়েল ছেটত লৈ তাত মানে মেচিনবিলাক লৈ প্ৰডাকশ্যন অলৰেডি চুৰু কৰা হৈছে আৰু এটা কথা তেখেতে জনোৱা মতে তাত ইয়াতকৈ তাত মানে কোৱালিটিটো খুব ইম্প্ৰভাইজ কোৱালিটি তাত মানে টেকন'লজিকেলি তেখেতে ক'ত সুবিধা পাইছে তাত কৰিবলৈ কাৰণে কামখিনি আৰু আপডেটেড আৰু আপগ্ৰেডেড হৈছে গতিকে তাত প্ৰডাকশ্যনৰ আৰু কোৱালিটি আউটপুটটো ভাল হ'ব বুলি তেখেতে মানে আশা কৰিছে হয় 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 তাত সকলোবিলাক অত্যাধুনিক মেচিন লোৱা হৈছে অত্যাধুনিক মেচিন লৈ তাত মানে কাম কৰা হৈছে সৰ্বসাধাৰণতে তাততো মানে মেটেৰিয়েলবিলাক বিশেষকৈ পোৱা যায় তাত মানে ভাৰতৰ সম্পূৰ্ণ মানে ৰিচাৰ্চ চেণ্টাৰবিলাক পুনেত আছে বুলি আমি গম পাই পিনে দেখিছোঁ তাত মানে মেটেৰিয়েলবিলাকৰ দামবিলাক সস্তা আৰু তাত মানে কাম কৰিবৰ কাৰণে অলপ সহজ হয় আৰু তেতিয়া আৰু গতিকে যিটো আমাৰ মেচিনত সৰ্বসাধাৰণতেতো খুব কোৱালিটিৰ মানে মেটেৰিয়েলবিলাক দৰকাৰ হয় আৰু এতিয়া যিটো আমাৰ মেটেৰিয়েল অসমত পোৱা যায় এই মেটেৰিয়েলটো মানে মেচিনৰ বাবে উপযোগী নহয় গতিকে লাহে লাহে আমি আৰু অত্যাধুনিক হিচাপে লৈ যাবৰ কাৰণে পুনে লৈ যাবলৈ বাধ্য হ'বলগীয়া হৈছে আমি আচল কথাটো হ'ল তেখেতেও নিজে কাম মানে কৰ্মই মানে মানুহক শিকাই যায় মানুহক অভিজ্ঞতাই মানুহক শিকায় তেখেতক শিকাইছে তেখেতে কৰি গম পাইছে যে ইয়াৰ যিটো কোৱালিটি ইয়াতকৈ পুনেৰ যিটো লোহাৰ কোৱালিটি আপগ্ৰেডেড কোৱালিটি তাত কেইবাটাও স্তৰৰ কেইবাটাও কোৱালিটি লোহা তেখেতে তাত পায় বুলি কৈছে গতিকে তেখেতসকলে ইয়াৰ পৰা সম্প্ৰসাৰণ কৰিছে পুনেলৈ আৰু কৰি পেলাই তাত তেখেতে প্ৰডাকশ্যন তাত আৰম্ভ কৰিছে নহয় জানো হয় তাত ভাল কোৱালিটি লোহা পোৱা যায় আৰু লোহাৰটো বহু কোৱালিটি আছে যিবিলাক কোৱালিটি আপোনালোকৰ আগত উলিয়াই ক'ব নোৱাৰিছোঁ মই কেইবাটাও কোৱালিটি আছে সৰ্বসাধাৰণতে আমি যিবিলাক আমি মানে ব্যৱহাৰ কৰোঁ এইটোকে একেবাৰে নিম্নগামীহে কোৱালিটি আৰু এই নিম্নগামী কোৱালিটিটো ইয়াত যদি আমি মেচিন বনাওঁ তেতিয়াহ'লে আমি কোৱালিটি দিব নোৱাৰোঁ
কোৱালিটি দিবৰ কাৰণে উচ্চ ধৰণৰ ভাল মেটেৰিয়েল দৰকাৰ হয় তাৰ বাবে আমি পুনেলৈ যাবলৈ বাধ্য হ'বলগীয়া হৈছিল গতিকে আপোনালোকে আৰু আপোনালোকৰ পৰৱৰ্তী যিবিলাক প্ৰডাকশ্যন হ'ব এইবিলাক আৰু ইম্প্ৰভাইজ হ'ব ভাল এতিয়া আমি ৰোলাৰ পিছত আমি ইয়ালৈ আহিলোঁ এইটো CTC মেচিনলৈ নহয় জানো হয় এতিয়াত কি হৈ আছে বাৰু এইটো চাহপাতটো আমি CTC কৰি পিনে কাটি দিয়া হৈছে সৰু সৰু আপোনালোকে বজাৰত নিশ্চয় খাবলৈ পায় চাহ খাওঁতে যে গুড়া এটা চাহপাত বনায় সেই চাহপাত গুড়াটোৱে এইটো বনাবৰ কাৰণে হেৰি কৰিছে এইটো আমি TUCTC বুলি কওঁ মই এনেই কওঁ দেই ডাঙৰ ফেক্টৰীবিলাক দেখোঁ কেঁচা চাহপাতবিলাক ওলমাই পেলাই লৈ যায় লৈ গৈ এঠাইত পেলাই আকৌ ড্ৰাই এনেকৈ বিভিন্ন প্ৰক্ৰিয়া কিন্তু আপোনাৰ ইয়াত মই দেখিছোঁ একদম সহজতে যে ৰোলাৰত ডাইৰেক্ট পাতটো সৰু কৰিলে ইয়াত আপোনাৰ CTC লগাই দিলে এইটো চাহপাতটো ওলাই গ'লচোন হয় আমি প্ৰচেছটো একেবাৰে চমু কৰি লৈ যাব বিচাৰোঁ কাৰণ তেখেতলোকৰ প্ৰচেছবিলাক অলপ লং হোৱাৰ বাবে আমাৰ গাঁৱলীয়া মানুহবিলাকে সৰ্বসাধাৰণ মানুহবিলাকে কৰিব নোৱাৰে কামবিলাক বা ফেক্টৰী খুলিব নোৱাৰে আমি এনেধৰণকৈ লৈ গৈছোঁ যে সেইবিলাক ৰিচাৰ্চ কৰি একেবাৰে চমুৱাই লৈ যাব বিচাৰিছোঁ যে তেখেতলোকে সহজে যাতে কামবিলাক কৰিব পাৰে আৰু সহজে CTC পাতটো কাটি তেখেতে উপকৃত হ'ব পাৰে হয় মই মানে কেলৈ মই ডাঙৰ ফেক্টৰী চাহৰ উৎপাদন মই চাইছিলোঁ তাত কেঁচা চাহবিলাক পাতবিলাক লৈ যায় বেগৰ পৰা আকৌ আপোনাৰ পেলাই এটা জেগাত তাৰ পৰা আকৌ আহে 4টামান ষ্টেপ হয় কিন্তু ইয়াত মই দেখিলোঁ আপুনি ৰোলৰ পৰা ডাইৰেক্ট ইয়াত আহিলে CTCত আহিলে CTC পৰা ডাইৰেক্ট পাতটো এনেকৈ সৰু গুৰি হৈ আপোনাৰ পৰি গ'ল আপোনালোকে এইটো দেখিছে এইটো পাত কাটি আছে চাওক এইবিলাক পাত এইটো ডাইৰেক্টলি ওলাই গ'ল ইয়াত চাহপাত এইটো শুকুৱাব লাগে খালি ড্ৰাই কৰিব লাগে এইটো গ্ৰীণ টি CTC হ'ব এতিয়া ইয়াত যদি ফাৰ্মেণ্টেশ্যন কৰি দিওঁ ফাৰ্মেণ্টেশ্যন কৰিলে ক'লা হ'ব তেতিয়া চাহটো ক'লা হৈ যাব এতিয়া যদি শুকুৱাই দিওঁ তেতিয়াহ'লে এইটো গ্ৰীণ টি CTC হ'ব হয় এনেকুৱা কথা আছে ন হয় চৰত এই ড্ৰাইটো হেৰি কৰি দিয়া ৰান কৰি দিয়া এইটো শুকুৱাই দিব লাগে এতিয়া মই এই সৰু মেচিনটোতে ড্ৰাই কৰি আপোনালোকক দেখুৱাম যদি যেতিয়া লাগিব তেতিয়া তেখেতলোকক আপোনাৰ যিকোনো গ্ৰাহক আহিলে আমি ডাঙৰ মেচিন বনাই ইয়াৰ লগত যিমান কোৱান্টিটি লাগে তেনেধৰণৰ মেচিন আমি বনাই দিম
আমাৰ অসমত বা বিশেষকৈ উজনি অসমত ক্ষুদ্ৰ চাহ খেতিয়ক বহুত আছে তেওঁলোকে কেতিয়াবা এনেকুৱা এটা পৰ্যায় পায় যে তেওঁলোকে উচিত কেঁচা চাহপাতৰ দাম নাপায় এটা এটা ফেক্টৰীত তেওঁলোকে যিটো মানে দাম দিয়ে সেইটো দামতে বিক্ৰী কৰিবলগীয়া হয় এনেকুৱা কেইবাজন ক্ষুদ্ৰ চাহ খেতিয়ক যদি কেইবাজন মনে মিলা ক্ষুদ্ৰ চাহ খেতিয়ক মিলি যে এনেকুৱা এটা মেচিন ক্ৰয় কৰি তেওঁলোকে যদি প্ৰডাকশ্যন নিজাববীয়াকৈ আৰম্ভ কৰে এইটো বেছি ভাল হ'ব বা এনেকুৱা চিন্তা এটা কৰিব পাৰে তেখেতসকলে কি কয় আপুনি এই বিষয়ে নাই সেইটো বিষয়লৈ এই মেচিনবিলাক বনোৱা হৈছে প্ৰকৃততে আমি যে এই মেচিনবিলাক যে উদ্ভাৱন কৰা হৈছে বা তেনেধৰণৰ কম খৰচত বনাব পৰা বা কম সময়ৰ ভিতৰত তেখেতলোকে উপনীত কৰিব পৰা মেচিনবিলাক তেনেকুৱাকৈ চিন্তা কৰি এই মেচিনবিলাক বনোৱা হৈছে গতিকে মই ক'ব বিচাৰিছোঁ তেখেতলোকে যদি মানে উপনীত হ'ব বিচাৰিছে বা উপকৃত হ'ব বিচাৰিছে তেখেতলোকে আহক যোগাযোগ কৰক যোগাযোগ কৰিলে নিশ্চয় আপোনালোকে বুজি পাব আৰু দেখিব তেখেতলোকে মানে নিজে বুজি পাব যে মই কি কৰি আছোঁ আৰু তেখেতলোকে কি কৰিব বিচাৰিলে কেনেকুৱা ধৰণৰ ভাল হ'ব নে নহ'ব তেখেতলোকে নিজেই বুজি পাব মই ক'ব নালাগে এটা কথা ক'ব বিচাৰোঁ আমাৰ বজাৰ আমাৰ হাতত গতিকে ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজে যিটো কষ্ট কৰি যিটো চাহপাত তেওঁলোকে উৎপাদন কৰে সেই চাহপাতটো উৎপাদন কৰি তেখেতসকলে নিজে যদি এতিয়া এই মেচিনটোতো ইমানো দাম নহয় অকলে যদি কিবা কাৰণে নোৱাৰে বা ৩-৪জন মিলি বা চৰকাৰৰ পৰা কিবা লোন বা এনেকুৱা এটা সাহায্য গ্ৰহণ কৰি এনেকুৱা ধৰণৰ মেচিন এটা কৰি তেওঁলোকে নিজাববীয়াকৈ যদি উৎপাদন আৰম্ভ কৰে বা তেওঁলোকে চিন্তা চৰ্চা কৰে আমি ভাবোঁ যে তেওঁলোকে যথেষ্টখিনি উপকৃত হ'ব মানে নতুবা কেতিয়াবা এনেকুৱা এটা পৰ্যায় পায় যদি কেঁচা পাতৰ দাম একোটা ফেক্টৰী ডাঙৰ ফেক্টৰী তেওঁলোকে দিয়ে তাতো উচিত দামটো বহুবাৰ শুনিছোঁ যে তেওঁলোকে উচিত দাম নাপায় তেওঁলোকে যিটো দাম দিয়ে সেইটো দামতে তেওঁলোকে দিবলৈ এৰিবলৈ বাধ্য হৈ আছে বাধ্য কৰোৱা হয় গতিকে তাকে নকৰি তেওঁলোকে নিজে যদি এনেকুৱা এটা মেচিন ক্ৰয় কৰি লয় আমি আহ্বান কৰিম বা আমি অনুৰোধ কৰিম যে তেখেতসকলে আমি আশা কৰিম যে তেখেতসকলে যথেষ্ট উপকৃত হ'ব হয়নে নহয় হয় একদম চিয়'ৰ উপকৃত হ'ব নিশ্চয় তাৰ বাবে আমি মানে এই মেচিনবিলাক উদ্ভাৱন কৰা হৈছে আৰু আহক তেখেতলোকে চাওক আৰু মেচিন লৈ যাওক ঘৰতে উৎপাদন কৰি তেখেতলোকে নিজৰ মূল্যটো নিজেই বঢ়াই তেখেতলোকে ভাল কোৱালিটিৰ চাহপাত বনাই বিক্ৰী কৰক লাভান্বিত হ'ব বহুত লাভান্বিত এইখিনিতে মই জনাব বিচাৰোঁ যে আপোনাৰ এই ৰোলাৰ মেচিনৰ দাম আপুনি কৈছিলে আৰু এই মেচিন CTC মেচিনটো এই দুটা মিলাই মানে গোটেইখিনি যি য'ত ছেটআপ লাগে সমলৈছে গোটেই ছেটআপটো কিমান দাম পৰিব পাৰে যদি CTC লৈ পিনে গোটেই মেচিন সেই ছেটআপটো লয় তেতিয়াহ'লে 45 লাখ টকাৰ ভিতৰত সম্পূৰ্ণ কমপ্লিট হৈ যাব আপ টু আপোনাৰ পেকিঙলৈকে চৰ্টিং পেকিঙলৈকে 45 লাখ টকাৰ ভিতৰত সম্পূৰ্ণ কমপ্লিট মেচিন পাব মানে চাহপাত উৎপাদন ক্ষম হৈ যাব মানে হয় ক্ষম হৈ যাব গোটেই মানে তেওঁলোকে গোটেই চাহপাতৰ প্ৰডাকশ্যনৰ যিটো প্ৰক্ৰিয়া হয় গোটেই প্ৰক্ৰিয়াটো হৈ যাব হয় গোটেই প্ৰক্ৰিয়াটো হৈ যাব তাত এটা মেচিনো বাকী নাথাকে তেখেতে মাথোন পেকিং কৰি বজাৰত এৰিব লাগে সিমানখিনিলৈকে আমি কৰি দিম আজিৰ তাৰিখত আমি প্ৰথমবাৰ যেতিয়া সুৰেণ বৰুৱাৰ এই ফেক্টৰীলৈ আহিছিলোঁ মোৰ মনে কয় প্ৰায় 10 বছৰমান আগত আহিছিলোঁ হয় তেতিয়া তেখেতে এটা CTC মেচিন তেখেতে বনাইছিলে প্ৰস্তুত কৰিছিলে আৰু সেই CTC মেচিনটো আমি দেখুৱাইছিলোঁ আৰু আজিৰ তাৰিখত সেই একেটা ফেক্টৰীত আমি 10 বছৰ পিছত আহিছোঁ আৰু আজি আমি দেখিছোঁ যে এই ফেক্টৰীটো বহুত মানে বিকশিত হ'ল খুব মানে বৰ্ধিত ৰূপ লৈছে আগতকৈ বহুত ডাঙৰ হৈ গ'ল ফেক্টৰীটো আৰু ইয়াত গোটেই মেচিন চাৰিওদিশে আৰু তাতোকৈ ডাঙৰ কথা ইয়াত আধুনিক প্ৰযুক্তিবিদ্যা তেখেতে এতিয়া ইয়াত প্ৰয়োগ কৰিছে চৌদিশে দেখিছোঁ মানে মডাৰ্ণ টেকন'লজি যিটো সময়ৰ আহ্বান আমি কওঁ ন সময়ৰ খোজ পেলাব লাগিব তেখেতে সেইটো কৰিবলৈ চেষ্টা কৰিছে আৰু এইখিনিতে মই ক'ব লাগিব মই তেখেতৰ লগত অলপ আগতে মত বিনিময় কৰিছিলোঁ আমি কিছু বছৰ আগতে সেইটো বেছি দিন হোৱা নাই আজি 2 বছৰমান আগতে আহিছিলোঁ এবাৰ তেতিয়া তেখেতে AC বেড বনাইছিলে এয়াৰ কণ্ডিশ্যন বেড মানে গৰম দিনত যিসকল লোকৰ ঘৰত হয়তো AC নাথাকিব পাৰে কিন্তু বিচনাখনে AC তেখেতে বনাই দিছিলে যাতে ঠাণ্ডাটো যিটো ঠাণ্ডা গৰমত ঠাণ্ডাটো পাবলৈ কাৰণে মেচিনতে সেই লগোৱা বিচনাখনত সেই বিচনাখন আমি তেতিয়া দেখুৱাইছিলোঁ আৰু আজিৰ তাৰিখত আমি জানিবলৈ পাই সুখী হৈছোঁ তেখেতৰ মানে এই AC বেডে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে ভাৰতত কিমানমান বিচনা আপোনাৰ এই এতিয়া গৰম দিন যিহেতু আহি আছে গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিমান বিচনা এতিয়ালৈকে এনেই গৈছে আমি হাজাৰৰো অধিক AC বেড বিক্ৰী কৰিছোঁ কিন্তু সৰ্বসাধাৰণতে আমাৰ অসমৰ মানুহখিনিয়ে মানে এই AC বেডৰ প্ৰতি ইমান গুৰুত্ব দিয়া নাই কাৰণ ক্লাইমেটটো তেখেতলোকে ইয়াত অলপ ঠাণ্ডা পাইছে বুলিয়ে ভাবোঁ ৰাজস্থান বিহাৰ UP এইটো ছাইডলৈ যথেষ্ট পৰিমাণে গৈ আছে গুজৰাট আদিলৈ গৈ আছে তাত এখন বিচনা আপুনি কিমান দামত এৰিছে মই বৰ্তমান 45,000 টকাত তেখেতলোকক এৰি দিছোঁ মই
এটা কিমান এটা হয়তো AC কিনিলেও সেই 45,000 টকাতকৈ বেছিয়ে পৰে। আমি কিহৰ কাৰণে কিনো এচিটো যে আমি গৰমত যেন আমি সুন্দৰকৈ টোপনিটো মাৰিব পাৰোঁ, সেইকাৰণে মানুহে আচলতে কিনে। গতিকে সেই আপুনি সুন্দৰকৈ টোপনি যাবলৈ আপুনি বিচনাখনেই AC কৰি দিছে। গতিকে সেই বিচনাখন আজিও আমি আহ্বান কৰোঁ, মই অসমত যিসকল লোক আছে গৰম দিনত আপোনালোকে ঠাই বিশেষে য'ত গৰমটো বেছি পৰে এনেকুৱা এখন বিচনা আপুনি AC বেড যদি লয়, আমি ভাবোঁ আপোনালোকে সেই গৰমৰ পৰা মানে পৰিত্ৰাণ পাবলৈ আপোনালোকে সক্ষম হ'ব। যেনেকৈ এতিয়া আমাৰ ভাৰত অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত এইখন বিচনাই যথেষ্ট সমাদৰ লাভ কৰিছে, যথেষ্ট সমাদিত হৈছে। বিহাইণ্ড এভৰি ছাকচেছফুল মেন দেৰ ইজ এ ওমেন। একোগৰাকী সফল ব্যক্তিৰ, সফল পুৰুষৰ আঁৰত এগৰাকী সফল নাৰীৰ অৱদান থাকে। সুৰেণ বৰুৱাৰ ক্ষেত্ৰতো কিন্তু সেই একেই কথা, কাৰণ তেখেতৰ পৰিবাৰ যথেষ্টখিনি তেখেতক প্ৰতিটো কামত তেখেতক সহযোগ কৰিছে, কাৰণ তেখেত নিজে এগৰাকী অতিকৈ উদ্যমী মহিলা। তেখেতে নিজে প্ৰতিটো কথা আৰু কাম নিজে হাতে কামে তেখেতে নিজেই কৰে। আমি নিজেই যেইবাৰ আহিছোঁ আমি দেখিছোঁ তেখেতে নিজেই প্ৰতিটো কামত তেখেতে নিজেই লাগি যায়। কোনো কাম তেখেতে বেলেগৰ কাৰণে এৰি নথয়, যিকোনো কাম তেখেতৰ পৰা নিজেই জানি আপুনি আপোনাৰ কৰ্মক্ষেত্ৰখিনি প্ৰথমতে স্বাগতম জনাইছোঁ। আৰু তাৰপিছত আপোনাৰ এই কামখিনিত আপুনি কৰি আছে, মানুহজনক সহযোগ কৰি আছে, আৰু আপুনি নিজেও বেলেগ কাম কৰি আছে। তেখেতে নিজেও কিন্তু ক'ব লাগিব, তেখেতে নিজাববীয়াকৈও কাম কৰি আছে বহুত। মই সেইকাৰণে ক'লোঁ তেখেতে উদ্যোগী আৰু উদ্যমী মহিলা তেখেত নিজেও হয় এগৰাকী। ধন্যবাদ দাদা। প্ৰথমতে আপোনালোকৰ চেনেললৈ মোৰ বহুত বহুত ধন্যবাদ আৰু সকলোকে নমস্কাৰ গ্ৰহণ কৰিছোঁ। তো ইয়াৰ ক্ষেত্ৰত আপুনি কৈছে ৱৰ্কশ্বপৰ ক্ষেত্ৰত যিখিনি আপোনালোকে দেখিছে আজি আমাৰ প্ৰতিষ্ঠানটোত যিমানখিনি আমাৰ মেচিনৰ যিখিনি আছে, মেচিনৰ যিবিলাক আমাৰ বনাই আছোঁ সেইবিলাক দেখিছে। তাৰ উপৰি এতিয়া নতুনকৈ এটা CTC তেওঁলোকে বনাব কৰিছে, আৰু তাতো আপোনালোকে দেখিছেই যে পাত মাৰি দেখুৱাইছে, আপোনালোকক মাৰিছে কেনেকৈ টিবিলাক চাহপাতবিলাক ওলাইছে। তো সেইবিলাক তেওঁলোকে যথেষ্ট আগ্ৰহী গৈছে আৰু আগবাঢ়ক। আৰু অকল এতিয়া মই নহয়, মোৰ 2টা ল'ৰাও আছে আৰু এজন ল'ৰা আছে। আৰু আপুনি গোটেই কামখিনি তদাৰক কৰি থাকে মই দেখিছোঁ ন। সেইটো হয়, তথাপি তেওঁলোকৰ এতিয়া মই ৱৰ্কশ্বপত ইমান বেছি নোসোমাওঁ। কাৰণ আপুনি নিজৰ এগৰাকী ব্যস্ত উদ্যমী মহিলা, আপোনাৰ নিজৰো ব্যৱসায় আছে, সেইখিনিও কৈ দিয়ক লগতে। তেওঁলোকক মানে এৰি দিওঁ, তেওঁলোকক কৰিবলৈ মই আগ্ৰহী কৰি দিওঁ যে কৰিব লাগে। কাৰণ কেলৈ আমাৰ লগতে আজি 18-20 জন এমপ্লয় মোৰ, তেওঁলোকে চৌকাই নজ্বলিব দেখোন যদি আমি কাম নকৰোঁ। তেওঁলোকে কি খাব ভাত, আমাৰ ওপৰত নিৰ্ভৰ কৰি গৈছে। তেওঁলোকৰ কাৰণে আমি জীয়াই থাকিব লাগিব সদায়। গতিকে আমি অকল নিজৰটো চালেও নহয়, 10জনৰ কাৰণে যদি আমি চিন্তা কৰোঁ তেতিয়া আমিও মনত শান্ত পাম। আৰু মোৰ ক্ষেত্ৰত উদ্যোগী মহিলা আৰু আছে পৃথিৱীত, অকল ময়ে নহয়। আপুনি কি কৰি আছে সেইটো কৈ দিয়ক। বৰ্তমান মই আমি সুৰেণ বৰুৱাৰ বিষয়ে কৈ আছোঁ, কিন্তু সুৰেণ বৰুৱাৰ পৰিবাৰ যে তেখেতো এগৰাকী উদ্যোগী আৰু উদ্যমী মহিলা, দুটাই হয় কৰি আছোঁ। বৰ্তমান মোৰ এখন থলুৱা কাপোৰৰ দোকান আছে, অসমৰ সমাজৰ কাপোৰ দোকান। প্ৰতিটো বস্তু মোৰ সেই দোকানখনত বস্তু পোৱা যাব। আৰু এখন থলুৱা এই খেতিৰ আচাৰৰ পৰা চাউল, সান্দহ পিঠা আদি তেনেকুৱা বহুত বস্তু তেনেকৈ মই নিজেই দোকানখনত তৈয়াৰ কৰি লৈছোঁ। আৰু মোৰ লগত বিশেষকৈ মহিলাবিলাকক মই লগাই লৈছোঁ যে মহিলাবিলাকে এনেই বহি থকাতকৈ তেওঁলোকে কিবা এটা কৰক, আৰু কৰিলে তেওঁলোকৰ 2 টকা পইচা আহিব, ময়ো কিবা এটা পাম বাৰু। পোৱাটোতকৈ তেওঁলোকক মই সদায় আগ্ৰহী কৰিছোঁ যে তেওঁলোকে সদায় চেষ্টা কৰক যে কেনেকৈ ব্যৱসায়টো মানে ব্যৱসায় ভিত্তিত কেনেকৈ আগবাঢ়ি যাব পাৰে, তেওঁলোকেও চিন্তা কৰক আৰু তেওঁলোকৰ মনলৈ আহক, সেইটোৱে মই ভাবোঁ। এটা কথা কওঁ দেই, কথাই নহয় বন্ধু কামেৰে পৰিছে। আপুনি কিন্তু প্ৰতিটো কথা মই জনামতে আপুনি হাতে কামে কৰে, খেতি বাতি আপুনি নিজে কৰে, কথাটো মই ভুল কৈছোঁ নি বাৰু? নহয় দাদা, খেতি কৰোঁ, চাহ বাগানৰ চাহ কৰোঁ। চাহৰ লগতো মই চাহ পুলি ৰোৱাৰ পৰা এতিয়ালৈকে আপুনি পাত ছিঙালৈকে মই নিজে লাগি যাওঁ। তেওঁলোকক মই যে কাম কৰা লেবাৰ আছে এইটো নহয়, মই তেওঁলোকক শিকিবৰ কাৰণে, মই যে তেওঁলোকক শিকিব এইটো কাৰণে শিকোঁ যে তেওঁলোকে যদি নাহে সেই এটুকুৰা আজি 20 কিলো জেগা ঠাইত যদি মই এগৰাকী মইতো 200 টকা দিব নোৱাৰোঁ, তো সেইখিনি কাম মই কৰিম। গতিকে এইকাৰণে মই শিকিবলৈ চেষ্টা কৰোঁ, যিকোনো প্ৰতিটো কাম মই শিকিবলৈ চেষ্টা কৰোঁ যে তেওঁলোকে নহ'লে আমি কি কৰিম। গতিকে আপুনি
তেওঁলোকৰ বাদ নাছে আপুনি নিজৰ লগতে কৰে মই নিজে কৰোঁ ইয়াৰ পৰা আপুনি চাহ বাগানৰ বাহিৰে আপুনি অন্য খেতিটো আপোনাৰ ধান খেতি আছে মোৰ এইটোকে শুনিব ধান খেতি আছে ধান খেতিটো সৰুৰ পৰাই কৰা কিন্তু এতিয়াও আছে ধান খেতি প্ৰায় 11 বিঘামান আছে মোৰ ধান খেতি নিজে কৰোঁ নিজে কৰি মেলি এতিয়া গোটেই কোমল চামচুচ ৰেডি হ'লেই বিহুৰ কাৰণে ৰেডি হ'লেই মোৰ কাম কৰি দৰ্শকসকলে এতিয়া মই কৈছোঁ যিসকল দৰ্শক শ্ৰোতা আজি আমাৰ এই অনুষ্ঠান চাই আছে আমাৰ অনুপ্ৰেৰণা অনুষ্ঠান অকল আচলতে সুৰেণ বৰুৱাটো অনুপ্ৰেৰণাৰ প্ৰতীক তেখেতে হয় তেখেতৰ পৰিবাৰো কিন্তু অনুপ্ৰেৰণাৰ প্ৰতীক কাৰণ প্ৰতিটো কামত এখেতক সহায় কৰাৰ লগতে তেখেতে নিজাববীয়াকো তেখেতে খেতিৰ এটা খাদ্য সম্ভাৰ ধুনীয়া থলুৱা খাদ্য সম্ভাৰৰ লগতে অসমীয়া যিটো সাজপাৰ এই সাজপাৰ এটা তেখেতে সাজপাৰৰ এখন ধুনীয়া দোকান এখন তেখেতে ইয়াত বস্ত্ৰৰ ইয়াত ধুনীয়াকৈ খুলিছে কাষতে আছে কিন্তু গতিকে কোনোবা আগ্ৰহী যদি লোক আছে সুৰেণ বৰুৱাৰ এইটো যিটো ৱৰ্কশ্বপ যিটো প্ৰতিষ্ঠান এইটো চোৱাৰ লগতে আপোনালোকে কাষতে তেখেতে থকা ইয়াত দোকানখনতো আপোনালোকে বস্তু সম্ভাৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব আজিৰ আমাৰ অনুপ্ৰেৰণা অনুষ্ঠানৰ অতিথি আছিল যন্ত্ৰ বিজ্ঞানী যন্ত্ৰ উদ্ভাৱক পানীতোলাৰ সুৰেণ বৰুৱাদেৱ আজি আপুনি আমাক দুটা মেচিন দেখুৱালে দুটা যন্ত্ৰ আপুনি উদ্ভাৱন কৰিলে অলপ তাত টেকন'লজিকেলি তেওঁক আপগ্ৰেড কৰিছে আপুনি আৰু নিজে কিছুমান বস্তু তাত সন্নিৱিষ্ট কৰিছে এই দুটা মেচিনত পুনৰবাৰ এই মেচিন দুটাৰ নাম কৈ দিয়কচোন হয় এই প্ৰথম মেচিনটো হ'ল আপোনাক দেখুৱাইছোঁ ওচৰতে যিটো ড্ৰাই মেচিন এইটো ড্ৰাই মেচিন হ'ল আমি মিনি ট্ৰে ড্ৰায়াৰৰ ভিতৰত পৰে এইটো আপুনি সকলো ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰিব বিস্কুট বনোৱাৰ পৰা আদি কৰি সকলোখিনি আৰু এইটো হ'ল TUCTC TUCTC মানে টি ইঞ্জিনিয়াৰিং ৱৰ্কছত বনোৱা হৈছে গতিকে ইয়াৰ নামটো হৈছে TUCTC আৰু লগতে পিছফালে আপোনাৰ ৰোলাৰটো আছিল হয় ৰোলাৰটো আছে চাহৰ ৰোলাৰটো সেই চাহৰ ৰোলাৰটো অলৰেডি মানে সেই TUCTC লগত ৰোলাৰটো অতি জৰুৰী হৈ পৰে কাৰণ এটা ৰটৰ ভেন বুলি পিনে এটা মেচিন দৰকাৰ হয় সেইটো বহুত দাম পৰে মানুহৰ গতিকে সেই ইমান দাম দি মেচিনটো কিনাতকৈ মই আৰু এটা ৰোলাৰ মেচিন দেখুৱাইছোঁ আপোনালোকে সেই ৰোলাৰটো ৰোলাৰ কৰি পিনে যদি ইয়াত চিটিচিত কটা হয় তেতিয়াহ'লে অতি সহজতে মেচিনটো কাম কৰে আৰু ধুনীয়া হয় পাতটো কোৱালিটি হয় যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ এই অনুষ্ঠান চাই আছে বিশেষকৈ অসমৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে যিসকলে আজি আমাৰ এই অনুষ্ঠান চাইছে আমি আশা কৰিম আপোনালোকৰ আজি যি আমি যন্ত্ৰ পাতি দেখুৱালোঁ সুৰেণ বৰুৱাই যিকেইটা যন্ত্ৰ উদ্ভাৱন কৰি আমি আজি ইয়াত দৰ্শকসকল আপোনাৰ কাৰণে দেখুৱালোঁ আপোনালোকে নিশ্চয় এই যন্ত্ৰকেইটা চাই আপোনালোকে আপ্লুত হৈছে বা আপোনালোকে আকৰ্ষিত হ'ব বুলি আমি আশা কৰিছোঁ কোনোবা যিসকল ব্যক্তিয়ে ধৰি লওক বা ক্ষুদ্ৰ চাহ খেতিয়কে আপোনাক যদি যোগাযোগ কৰিব বিচাৰে আপোনাৰ ফোন নম্বৰটো ক'ব নেকি হয় নিশ্চয় কৈছোঁ 8486-530-221 আকৌ কৈছোঁ 8486-530-221 আৰু এটা নাম্বাৰ আছে 9435669040 9435669040 এই দুইটা নাম্বাৰতে আপোনালোকে যোগাযোগ কৰিব পাৰিব তেতিয়াই পাব আপোনালোকে আমি আশা কৰিম সুৰেণ বৰুৱাৰ আজি এই যন্ত্ৰকেইবিধ যিকেইটা আমি দেখুৱালোঁ যিকেইবিধ যন্ত্ৰ আমি আজি দেখুৱাইছোঁ দৰ্শকসকলে চাই নিশ্চয়কৈ ভাল পাইছে আৰু আমি আশা কৰিম তেখেতৰ যি উদ্ভাৱনৰ যি যাত্ৰা আজিৰ তাৰিখত তেখেতৰ ব্যৱসায় বা তেখেতৰ এই চাহ মেচিনৰ টি মেচিনাৰী যিটো ব্যৱসায় সুদূৰ পুনেলৈকে সম্প্ৰসাৰিত হৈছে তাতো তেখেতে ৱৰ্কশ্বপ খুলিছে আৰু তাত খুলি তাত এই মেচিনসমূহ তাতো উৎপাদন কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ তেখেতে পঠোৱাৰ ব্যৱস্থা কৰিছে অকল ভাৰতবৰ্ষতে নহয় আচলতে এই মেচিনসমূহ দেশে বিদেশে আচলতে তেখেতে বহু অৰ্ডাৰ পাইছে এই তালৈ পঠোৱাৰ ব্যৱস্থা কৰিছে এতিয়া যিটো মেচিন আমি দেখা পালোঁ CTC মেচিনটো এইটো মেচিন ক'লৈ যাব এইটো আমি শ্বিলঙলৈ যাব এইটো মেঘালয় শ্বিলঙলৈ যাব এইটো শ্বিলঙৰ অৰ্ডাৰ আছিল আপোনালোকে যিটো যে এতিয়াও মই কালাৰ হোৱা নাই ইয়াৰ পিছত কালাৰ হ'ব নতুনকৈ বনাই পিনে ইয়াত স্থাপিত কৰা হৈছে স্থাপিত কৰাওঁতে আপোনালোকক দেখুৱাবলৈ আনিলোঁ আৰু আপোনালোকে দেখিলে যে অতি অত্যাধুনিক হিচাপে বনোৱা হৈছে ইয়াৰ খুব কম কাৰেণ্টৰ ভিতৰতে চলাব পাৰিব আৰু খুব কম খৰচতে কামটো কৰি আপোনালোকক উলিয়াই দিব ইয়াৰ উপৰি আমি দেখিছোঁ বহুকেইটা আপোনাৰ যন্ত্ৰ মেচিন ইয়াত আপুনি প্ৰস্তুত কৰি আছে এইবিলাক কি মেচিন নতুন নতুনকৈ দেখা পাইছোঁ আৰু কেইটামান ঢাকি থৈছে এইকেইটা
এইবিলাক অলৰেডি বক্স ড্ৰায়াৰ বুলি কয়, এই ড্ৰায়াৰবিলাকৰ হয়, এইবিলাক অৰ্ডাৰ আছে, গোটেইবিলাক অৰ্ডাৰৰ কাৰণে কৈছোঁ। এতিয়া এই CTC পাতটো যিটো কাটিছোঁ সেইটো পাতটো মই তাতে শুকুৱাম, শুকুৱাই মেলি ট্ৰায়েল কৰি তেখেতলোকক দিয়া যাব। আৰু এইবিলাক শ্বিলঙৰ আছে, তাৰপিছত এফালে অৰুণাচল, মেঘালয় আৰু আনফালে মানে হিমাচল প্ৰদেশৰো কিছুমান আমাৰ অৰ্ডাৰ আছে বৰ্তমান। আৰু বৰ্তমান আমাৰ বাংলাদেশৰ 2-3টামান আৰু অৰ্ডাৰ আছে, সেই অৰ্ডাৰকেইটা মেকআপ কৰিবলৈ লৈ আছোঁ। আমি আশা কৰিম আপোনাৰ যি উদ্ভাৱনৰ যি যাত্ৰা, এই যাত্ৰা আগলৈ আৰু আপুনি সাফল্যমণ্ডিত সফল হৈ আপুনি আৰু আগবঢ়াই নিব, আৰু আপোনাৰ এই যাত্ৰা আপুনি আগবঢ়াই নিয়ক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু নতুন মেচিন দৰ্শকলৈ দেখুওৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই অনুপ্ৰেৰণা অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ। নমস্কাৰ।